যিখন ডেথ চাৰ্টিফিকেট আছে সেইখনত লিখা আছে অকল ড্ৰাউনিং বুলি আছে। ডেট মিনছ তেওঁ পানীত ডুবিছে। এতিয়া কথা মোক যদি কোনোবাই যদি পানীৰ তলত লৈ যায় যদি গলত চেপিও যদি মাৰে নহয় সেইটো আকৌ ড্ৰাউনিং বুলি আহিব। বন্ধুসকল, চাওঁতে 7টা দিন পাৰ হ'ল, কিন্তু এতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য পোহৰলৈ নাহিল। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত বহুতে নিজৰ মত প্ৰকাশ কৰিছে, কিন্তু তাৰ মাজতে ঋতু কলিতায়ো নিজৰ মত প্ৰকাশ কৰিছে। আমি সেই কথাখিনি আপোনালোকক শুনাবলৈ বিচাৰিছোঁ, আপোনালোকে ভালদৰে শুনি লওক। যিখিনি আমি ৰিপৰ্ট পাইছোঁ, কাৰণ এতিয়াতো আমি পষ্টমৰ্টম ৰিপৰ্ট পোৱা নাই এতিয়ালৈকে, হয়নে? কিহৰ কাৰণে পাব্লিক কাৰণে হয়তো পাব্লিক নকৰিব পাৰে, কিবা হয়তো নিয়ম থাকিব পাৰে, কিন্তু যিখন ডেথ চাৰ্টিফিকেট আছে সেইখনত লিখা আছে অকল ড্ৰাউনিং বুলি আছে। ডেট মিনছ তেওঁ পানীত ডুবিছে। এতিয়া কথা মোক যদি কোনোবাই যদি পানীৰ তলত লৈ যায় যদি গলত চেপিও যদি মাৰে নহয় সেইটো আকৌ ড্ৰাউনিং বুলি আহিব, হয়নে নহয়? এতিয়া কিছুমানে কৈছিল যে চিভিয়াৰ এটেক হৈছে, হাৰ্ট এটেক আহিছে, সেইটো বস্তু নিশ্চয় ওলাই পৰিব। সেইটো একচুৱেল যিখন ছবি আমি চবে বিচাৰিছোঁ আৰু চবেই অসমবাসীয়ে দেখক। আৰু কিছুমানে কৈছে যে তেওঁলোকে প্লেনিং কৰি মাৰিছে। প্লেনিং কৰি নামাৰে, কাৰণ শ্যামকানু মহন্তই জুবিন গাৰ্গক প্লেনিং কৰি মাৰ্ডাৰ নকৰে। কাৰণ শ্যামকানু মহন্তৰ যিখন দোকান, কলা সংস্কৃতিক লৈ যিখন তেওঁ দোকান চলায়, চবতকৈ দামী বস্তুটো হ'ল দোকানৰ জুবিন গাৰ্গ। গতিকে প্লেন কৰি নামাৰে, কিন্তু কথাটো হ'ল তেওঁলোকে জুবিন গাৰ্গক কৰা মৰম আৰু জুবিন গাৰ্গক লৈ কৰা যিটো বেপাৰ, তাৰ যিটো তালমিল বহুত বেছি ইম্বেলেঞ্চ হৈ গৈছে। তেওঁলোকে পাহৰি গৈছে জুবিন গাৰ্গক তেল মাৰোঁতে পাহৰি গৈছে অকল যে মদ খোৱালেই নহ'ব, যে তাক খুৱাবও লাগিব। কথাটো বুজি পাইছেতো? সিহঁতে বস্তুটো পাহৰি গৈছে। তাহাঁতে বেপাৰখনক বেছি প্ৰাধান্য দিলে। তাৰ মেনেজাৰে হওক বা লগত যিখিনি মানুহ থাকে বা শ্যামকানু মহন্তৰ নিচিনা ব্যক্তিয়ে হওক, তেওঁলোকৰ ভুলৰ কাৰণে গাফিলতিৰ কাৰণে আজি গোটেই অসমবাসীয়ে জুবিন গাৰ্গক হেৰুৱাইছোঁ। বন্ধুসকল, আপোনালোকে হয়তো তেওঁৰ কথাখিনি ভালদৰে শুনিলে। তেওঁ যিখিনি কথা কৈছে আমি কিন্তু না বুলি ক'ব নোৱাৰোঁ, কাৰণ জুবিন গাৰ্গৰ মৃত্যু যে স্বাভাৱিক নাছিল আমি সকলোৱে জানো। এতিয়ালৈকে কিন্তু হত্যাকাৰী চিনাক্ত কৰিব পৰা হোৱা নাই। বন্ধুসকল, ইতিমধ্যে আপোনালোকে জানেই যে শ্যামকানু আৰু সিদ্ধাৰ্থ আহি আমাৰ অসম পাইছেহি। শ্যামকানু আৰু সিদ্ধাৰ্থ যিহেতু আমাৰ অসম পাইছেহি, কিন্তু সিহঁতক ভালদৰে সোধপোছ কৰিব লাগে, কাৰণ এতিয়ালৈকে জুবিন গাৰ্গৰ মোবাইলটো সিদ্ধাৰ্থৰ হাততে আছে। জুবিন গাৰ্গৰ মোবাইলটো এতিয়াও সিদ্ধাৰ্থই উলিয়াই দিয়া নাই, আৰু সিদ্ধাৰ্থই ক'ৰ পৰা কেনেকৈ ইমান সম্পত্তিৰ মালিক হ'ল সেই কথাও ভালদৰে সোধপোছ কৰি উলিয়াব লাগে। বন্ধুসকল, আমি কিন্তু জুবিন গাৰ্গৰ কেছটো CBIক দিয়াটো বিচাৰোঁ, কাৰণ আপোনালোকে জোনমণি ৰাভাৰ ক্ষেত্ৰতো চাইছে, আজিলৈকে জোনমণি ৰাভাৰ হত্যাকাৰী কিন্তু নোলালে। ঠিক তেনেদৰে জুবিন গাৰ্গৰ কেছটোতো যদি আমি ভালদৰে ৰাইজে মাত নামাতোঁ, তেতিয়াহ'লে কিন্তু হত্যাকাৰী এনেকৈয়ে টিহিল হিলাই ঘূৰি ফুৰিব। বন্ধুসকল, এই ভিডিঅ'টোত আপোনালোকৰ মতামত জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। আপোনালোকে যদি জুবিন দাক অন্তৰৰ পৰা ভাল পায়, তেনেহ'লে কিন্তু এই ভিডিঅ'টোত লাইক আৰু এটা শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দেখিলে নকৰোঁ। জুবিন দাৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ, আৰু ভিডিঅ'টো এতিয়ালৈ ইমানেই। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। এতিয়ালৈ দেখোঁ, বাই।